এবি লাইভ 24 দৰ্শকসকলক এই মুহূৰ্তত এটি নিউজ দিব বিচাৰিছো। সেয়া হৈছে যে অসম ৰাজ্যিক বিদ্যালয় মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থা গোৱালপাৰা, এই গোৱালপাৰা জিলাৰ যি মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থা আছে তেখেতসকলে আজি ইমান অতদিনে কাম কৰি আছে, কিন্তু আচলতে অসম চৰকাৰে যি মাননি বৃদ্ধি কৰিছে 500 টকা মাত্ৰ, এই 500 টকা বৃদ্ধিত কিন্তু তেওঁলোক সন্তুষ্ট নহয়। অসমৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে যে ৰন্ধন কৰ্মীসকলে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইয়াত আছে এই গোৱালপাৰা জিলাৰ যি সন্থা আছে, এই সন্থাৰ মাটিয়া ব্লকৰ অন্তৰ্গত ৰন্ধন কৰ্মীসকল ইয়াত একগোট হৈছে। তেখেতসকলে কি কয় তাৰে তেখেতসকলৰ প্ৰতিক্ৰিয়াখিনি জনাবলৈ চেষ্টা কৰিছো। ইয়াত আছে অসম ৰাজ্যিক বিদ্যালয় মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ গোৱালপাৰা জিলাৰ সভানেত্ৰী অঞ্জনা পাটগিৰি, তেখেতৰ লগত দুআষাৰ কথা পাতিবলৈ লৈছো। তেখেতৰ প্ৰতিক্ৰিয়া কি হয় জনাবলৈ বিচাৰিছো। বাইদেউ, আপুনি কি ক'ব এই ক্ষেত্ৰত? নমস্কাৰ, মই অসম ৰাজ্যিক বিদ্যালয় মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ এগৰাকী কৰ্মচাৰী ৰান্ধনী সন্থা। মোৰ মাহিলী মাক দেই মাত্ৰ 10 মাহৰ দৰমহা, তাকো ৰেগুলাৰলি নেদেই। 500 টকাৰ এটা ধৰ 6 মাহৰ বছৰ দিনৰ মূৰত 500 টকা এটা দিয়ে আৰু 1000 টকা দিয়ে। 1500 টকা সৰ্বমুঠ 1500 টকা দিয়ে। বৰ্তমান মাত্ৰ 500 টকাহে বঢ়াই দিছে। গতিকে আমি সেই 500 টকা লৈ আমি কোনো পধ্যে সন্তুষ্ট হ'ব নোৱাৰো, কাৰণ ঘৰত যিজনী মাইকী বহিয়ে অৰুণোদয় পাব লাগিছে। গতিকে আমি ইমান ৰাতিপুৱা 9 বজাৰ পৰা আহি 2 বজালৈকে থাকি সমস্ত ল'ৰা ছোৱালীৰ দায়িত্ব পালন কৰি যিখিনি আমি কৰ্মত অৱগত হৈ থাকো, তাৰ বিনিময়ত মাত্ৰ আমাক চৰকাৰে 1500 টকা দিয়ে। এতিয়া মাহিলী 1500 টকাটো আমি কিস্তি কৰিহে পাওঁ। গতিকে আমাক এই 500 টকা লৈ আমি কোনো পধ্যে সন্তুষ্ট নহওঁ। ঘৰত বহি অৰুণোদয় মাইকীখিনি অৰুণোদয় পায়, আমি ৰন্ধন কৰ্মী হিচাপে আমাৰ যিখিনি পাব লগা সেইখিনিৰ কাৰণেহে আমি যোগ্য বুলি ভাবো। চৰকাৰে এই ক্ষেত্ৰত অলপ বিবেচনা কৰি লওক যে আমি 500 টকাৰ দৰমহাৰ যোগ্য নে বোলে অলপ বেছি যোগ্য, সেইটো আমাক বিবেচনা কৰি দিয়ক। গতিকে আমি কোনো পধ্যে 500 টকালৈ সন্তুষ্ট নহওঁ বুলি মই ভাবো। 9টাৰ পৰা আমি ৰাতিপুৱা 9টাৰ পৰা ডিউটি কৰি 2টা বজালৈকে থাকো। ল'ৰা ছোৱালীক কেতিয়াবা চাফ চিকুণ পৰ্যন্ত কৰি দিব লগা হয়, চকীদাৰী কাম কৰি দিব লগা হয়। আমি যেতিয়া পৰিপাটিৰ ফলতো আমি স্কুল ঘৰ চাফা কৰিব লগা হয়। তাৰ বিনিময়ত কেতিয়াবা ছাৰ বাইদেউহঁতৰো টানকৈ কথা শুনিব লগাত পৰে। তাৰ বিনিময়ত আমাক দিব লাগিছে মাহিলী 10 বছৰৰ সলনি আমাৰ 12 মাহৰ সলনি মাত্ৰ 10 মাহে দৰমহা দিয়ে। তাকো দিয়ে 500 টকা এৰিয়াৰ হিচাপত 3-4 মাহৰ মূৰত ৰেগুলাৰ নিদিয়ে। এই তাৰ লগতে কেন্দ্ৰীয় চৰকাৰে দিয়ে 1000 টকা, আমাৰ অসম চৰকাৰে দিয়ে মাত্ৰ 500 টকা। সেই কি এখন ঘৰ সংসাৰ চলাব পাৰো নেকি? আমি কোনো পধ্যে তাত পক্ষপাতি নহম। গতিকে আমি যি দৰমহা খুজিছো সেই দৰমহাই দিব লাগে। আমি মজুৰি হিচাপতহে দিব লাগে। আমি মাননি হিচাপত কোনো পধ্যে আমি মানি নলওঁ। আমাৰ দৰমহা 9600 টকাৰ আমি এটা দাবী কৰিছো। গতিকে চৰকাৰে বিবেচনা কৰি আমাৰ সেইখিনি পূৰণ কৰে যাতে। সভানেত্ৰী গৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেখেতে মনৰ ভাৱ প্ৰকাশ কৰিছে যে তেখেতসকলে যি কষ্ট কৰে, যিখিনি কৰ্ম কৰে, 9টা বজাৰ পৰা 2টা-2:30টা বজালৈকে তেখেতসকলে আচলতে কৰ্মৰত হৈ থাকে। এই কৰ্ম কৰাৰ পিছত বেলেগ কাম কৰাৰ সুবিধাও তেখেতসকলে আচলতে নাপায়। গতিকে যিখিনি মাননি বৃদ্ধি কৰিছে, মুঠ এতিয়া 2000 টকা হৈছে। এই 2000 টকাৰে তেওঁলোকৰ ঘৰ সংসাৰ নচলে। গতিকে তেখেতসকলে চৰকাৰলৈ বিশেষভাৱে আবেদন জনাইছে যাতে তেখেতসকলৰ মাননি বৃদ্ধি কৰি দিয়া 9000 দাবী জনাইছে তেখেতসকলে। আৰু ইয়াৰ ওপৰত এটা বিবেচনা কৰিবলৈ সভানেত্ৰী গৰাকীয়ে আচলতে চৰকাৰলৈ অনুৰোধ জনাইছে। আমাৰ চেনেলৰ ফালৰ পৰাও আমি অনুৰোধ জনাইছো অসম চৰকাৰলৈ, মুখ্যমন্ত্ৰী মহোদয়লৈ, যাতে এইসকল ৰন্ধন কৰ্মীৰ মুখলৈ চাই, তেখেতসকলৰ পৰিয়ালৰ মুখলৈ চাই অকণমান মাননিটো বৃদ্ধি কৰি দি তেখেতসকলক উপকৃত কৰে। ইয়াত আছে সম্পাদিকা গৰাকী, গোৱালপাৰা জিলাৰ এই অসম ৰাজ্যিক বিদ্যালয় মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ সম্পাদিকা গৰাকী আছে। তেখেতৰ মনৰ বতৰা জানিবলৈ বিচাৰিছো। আপুনি কি ক'ব এই ক্ষেত্ৰত? হয়, নমস্কাৰ। এই ক্ষেত্ৰত আমি জানাব বিচাৰো যে অসম চৰকাৰে আমাক কিয় চকু দি ভালকে আমাক নজৰ নকৰে? আমি ইমান আমাৰ মৰ্যাদা কিয় নাই? আমাক এটা দৰমহা দিব লাগে। 2000 টকা এটা দৰমহা হয় নেকি? এটা পৰিয়াল চলে নেকি? আমাক মিনিমাম 6000 টকা দিব লাগিব। কাৰণ শিক্ষামন্ত্ৰী এজনে 6000 টকা দি
আমাক সেই আশা হৈয়ে থাকিল, কিন্তু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাত্ৰ 500 টকাহে বঢ়াই দিয়াৰ কথা কৈছে। আমাক সেই কণা সাহস পতন দিয়াৰ দৰে এইটো আমি কেতিয়াও মানি নলওঁ, আমাৰ গ্ৰহণযোগ্য নহয়। তাৰ কাৰণ 2000 টকাৰে আমি কেতিয়াও এটা সংসাৰ সুখেৰে চলাব নোৱাৰো, কাৰণ আমাৰ 2-3টা ল'ৰা ছোৱালী আছে। আমি কেনেকে এই 2000 টকাৰে আমি এখন সংসাৰ চলাও? আমি বাৰ শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ ওচৰত আমি আহ্বান জনাও যাতে আমাক নিজ এটা দৰমহা দি যাতে আমাক সুখী কৰে। আৰু এটা কথা হ'ল, আমাৰ যি কৰ্মসংস্থা আছিল, আমাৰ যাতে কোনো পধ্যেই এই NGOৰ হাতলৈ যাব নোৱাৰে। বহিৰাগত NGOৰ হাতে যাতে চৰকাৰক আহ্বান জনাও, যেতিয়া এই কাম নকৰে, আমাৰ কামখিনি আমাক মাতৃ হিচাপে আমাক কৰিবলৈ দিয়ক। আমি এইটোৱেই বাৰ আহ্বান জনাও। তাৰ কাৰণ আমি আজি 2005 চনৰ পৰা যিখিনি কাম কৰি আহিছো, আজি আমি এইখিনি কাম আমি হেৰুৱাব নোখোজো, আমি কৰিয়ে থাকিম। ইয়াৰ মাজত আমাক এটা চৰকাৰে ভাল এটা দৰমহা দিয়ক, আমি যাতে সুখে শান্তিৰে চলিব পাৰো। আমাৰ যদি এই কথাষাৰ চৰকাৰে নুশুনে, আমাৰ অসমত 1,18,000 ৰান্ধনী আছে। ইয়াৰ প্ৰত্যুত্তৰ আমাৰ অসমৰ ৰান্ধনী বাইদেউহঁতে নিশ্চয় দিব। ইয়াৰ আগতে চৰকাৰ ভাল কৰি ভাবি চিন্তি চাই আমাক কিবা এটা ব্যৱস্থা, ভাল এটা ব্যৱস্থা কৰক। আমাক যাতে এই 2000 টকা আমাক চৰকাৰে মাননি নিদিয়ে, আমাক বৃদ্ধি কৰি আমাৰ অক্টোবৰ মাহত এই বৰুৱা মাননিখিনি আমাক দিব লাগিব। নহলে আমি এই অক্টোবৰৰ যদি আমাৰ সেই দৰমহা ঠিকমতে আমি নাপাওঁ, তাৰ পিছত আমি যিখিনি আন্দোলন আৰু কৰিব লগা আছে সন্মুখত আমি কৰি যাম। ইয়াত এগৰাকী উপদেষ্টা আছে, তেখেতে কি বক্তব্য দিয়ে, কি মন্তব্য প্ৰকাশ কৰে চাওক। নমস্কাৰ, এবি লাইভ 24ক মই ধন্যবাদ জনাইছো। আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাক মই কাতৰে আহ্বান জনাইছো। আমাৰ ৰান্ধনীবিলাক একবাৰ নিচেই দৰিদ্ৰ ঘৰৰ মানে বোৱাৰী, ইহঁতে মানে ৰাতিপুৱা 9টা বজাৰ পৰা আবেলি 3টা বজালৈকে ঘৰৰ কাম বন এৰি ইহঁতে কষ্টৰে বহুত কাম কৰি গুচি আহে। ইহঁতক আমি মামাক বিশেষ একদম কাতৰভাৱে অনুৰোধ জনাইছো, তেওঁলোকক এটা হাজিৰাৰ কিবা এটা মানে মজুৰি মানে দিয়ে যেন। হয়, উপদেষ্টা গৰাকীয়ে অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী মহোদয়লৈ যাতে তেওঁলোকে এটা মজুৰি পায়, এটা মজুৰি দাবী কৰিছে। অনুৰোধ জনাইছে চৰকাৰলৈ যাতে মাননিৰ সলনি মজুৰি অথবা এটা মোটা অংকৰ এটা মাননি যাতে দিয়ে আৰু তেওঁলোকৰ ঘৰ সংসাৰ চলাবলৈ যে সুবিধা পায়। এইখিনিয়ে তেওঁলোকৰ মনৰ কথা ব্যক্ত কৰিলে। নিশ্চয়কৈ শ্ৰোতা দৰ্শকসকল আপোনালোকে গম পালে তেখেতসকলৰ মনৰ যি বেদনা, সেই বেদনা প্ৰকাশ কৰিছে। পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে ৰাখিছো। ধন্যবাদ। জয় আই অসম।